যিকোনো এটা কাম আমি গুৰুত্বপূৰ্ণ বুলি জনাৰ পিছতো এলাহ কৰি কামটো নকৰাকে পিছলে ঠেলি দিয়াটোকে প্ৰকেষ্টিনেশ্যন বুলি কোৱা হয়। আমি এলাহ বা প্ৰকেষ্টিনেশ্যনৰ বলি হোৱাৰ মূলতে হৈছে আমাৰ মাইণ্ডৰ এটা চৰিত্ৰ। এই চৰিত্ৰ অনুসৰি আমাৰ মনলৈ প্ৰতি মিনিটত এভাৰেজ 50টাৰ ওচৰে পাজৰে চিন্তা আহে আৰু আমাৰ মনটোৱে সেই চিন্তাৰ মাজেৰে স্বাভাৱিকভাৱে সময় অতিবাহিত কৰি ভাল পায়। গতিকে শৰীৰটোক কামত নিয়োজিত কৰাতকৈও আৰামত থাকিবলৈ বিচাৰে, যিহেতু মাইণ্ডটো অলৰেডি এংগেজ হৈ আছেই। প্ৰকেষ্টিনেশ্যনৰ পৰা মুক্ত হ'বৰ বাবে পৃথিৱীৰ এগৰাকী বিখ্যাত লেখক, স্পীকাৰ আৰু লাইফ কোচ মেল ৰবিনছে 2017 চনত 5 ছেকেণ্ড ৰুল নামৰ কিতাপ এখনৰ মাধ্যমেৰে এটা গ্ৰেট টেকনিক ইন্ট্ৰডিউচ কৰিছিল আৰু সেই কিতাপখনে খুব কম সময়ৰ ভিতৰতে ইণ্টাৰনেশ্যনেলি বেষ্ট চেলিং বুক হিচাপে খ্যাতিও লাভ কৰিছিল। সেই কিতাপখনত উল্লেখ কৰা 5 ছেকেণ্ড ৰুল অনুসৰি কিবা এটা কাম আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি জনাৰ পিছত 5, 4, 3, 2, 1 এনেদৰে কাউণ্ট কৰি কামটো কৰিবলৈ আৰম্ভ কৰি দিব লাগে। ইভেন আপুনি মটিভেটেড ফিল নকৰিলেও ৰেডি হোৱাৰ আগতে কামটো ষ্টাৰ্ট কৰি দিয়ক। ধৰক আপুনি প্ৰবন্ধ বা কবিতা এটা লিখিম বুলি ভাবি আছে আলোচনী এখনত প্ৰকাশ কৰিবৰ বাবে, কিন্তু প্ৰকেষ্টিনেশ্যনৰ প্ৰভাৱৰ বাবে লিখো এনেকুৱা এটা ভাৱ আহি আছে মনলৈ। তেতিয়াই আপুনি 5, 4, 3, 2, 1 কাউণ্ট কৰি কাগজ কলম হাতত লৈ লিখিবলৈ আৰম্ভ কৰি দিব লাগে। লাগিলে আপুনি 5 বা 10 মিনিট সময়ৰ বাবে কামটো কৰক। যদি কিবা কাৰণত ডিষ্ট্ৰেক্টেড হৈ যায়, পুনৰ 5, 4, 3, 2, 1 কাউণ্ট কৰি ৰিষ্টাৰ্ট কৰি দিব লাগে। এনেদৰে কৰিলে প্ৰকেষ্টিনেশ্যন বা অলসতাৰ বাবে আপোনাৰ মাইণ্ডত যি পেটাৰ্ণ বিল হৈ আছে ইমান দিনে, তাৰ ঠাইত নতুন নিউৰলজিকেল পেটাৰ্ণ ডেভেলপ হ'ব। সঘনাই আপুনি কৰিব লগা যিকোনো কামৰ ক্ষেত্ৰত এই 5 ছেকেণ্ড টেকনিকটো ব্যৱহাৰ কৰিলে নতুনকৈ আপোনাৰ মনত গঢ় লোৱা অভ্যাসটো মেচিউৰ হৈ পৰিব আৰু আপোনাৰ জীৱনৰ পৰা এলাহ নাইকিয়া হ'ব। প্ৰকেষ্টিনেশ্যনৰ প্ৰভাৱ সমূলি নোহোৱা হ'ব।